ছদিন ধৰি এটুপি পানীৰ বাবে হাহাকাৰ গুৱাহাটীত গা নোধোৱাকৈ থাকিল জনতা বৰ্তমানে গুৱাহাটীত বন্ধ পানী যোগান কাক কব কোনে শুনিব বিপাঙত মহানগৰীৰ বৃহত্তৰ অঞ্চলৰ ৰাইজ বিগত 6 দিনে জলবোৰ্ডৰ পানী যোগান আঁচনিৰ পৰা এটুপি পানীও লাভ কৰা নাই বৃহত্তৰ অঞ্চলৰ ৰাইজে তাকে লৈ ক্ষুব্ধ মহানগৰবাসী আমি 3 দিনৰ পৰা গাঁৱে দোৱা নাই পানী নাই আমাৰ এইখিনিত তো কোনো অঞ্চলতো পানী নাই এতিয়া পানীৰ গাড়ী ফোন কৰিলে মানে পানীৰ গাড়ীটো নাপাও 6 দিনৰ পৰা পানী নাই পানী কিনি খাব লগা হৈছে তো হল মানে কি আমাক পানী লাগে আৰু চৰকাৰে এনেকুৱা হৈছে চৰকাৰে আমাক কাণত ধৰি উঠা বহা কৰাই আছে চৰকাৰৰ মতে চলিব লাগিব এতিয়া আমি চৰকাৰে আমাক কি কৰিছে উঠিলে উঠিব লাগিব হেতৰ মতে বহিলে বহিব লাগিব পাৰ গাড়ীত আমি 1000 টকাকে ডেইলি ভৰি আছো 7 দিন পূৰ্বে খাৰঘুলিত জলবোৰ্ডৰ পানীৰ পাইপ বিস্ফোৰণ হৈ নষ্ট হৈছিল হেজাৰ হেজাৰ লিটাৰ পানী সৃষ্টি হৈছিল প্ৰলয় সদৃশ পৰিস্থিতিৰ তাৰ পিছতে বিভাগে 3 দিনৰ বাবে বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল পানী যোগানৰ কাম কিন্তু 3 দিন বাদেই 6 দিন উকলাৰ পাছতো পানীৰ মুখ নেদেখিলে মহানগৰীৰ জনতাই পানীৰ অভাৱত ভুগিছে এতিয়া চানমাৰী বামুনী মৈদাম গান্ধী বস্তি হৰণীয়া অম্বিকাগিৰি নগৰ আদিৰ ৰাইজে জাইকাৰ সাহায্যৰে জলবোৰ্ডে নিৰ্মাণ কৰা পানী যোগান প্ৰকল্পৰ পানীৰ পাইপ বিস্ফোৰণ ৰোধৰ বাবে বিভাগে ব্যৱস্থা লৈছিল বিশেষ চাৰ্জ টেংকিৰ খাৰঘুলিৰ পানীৰ পাইপ ফুটাৰ দিনা এই চাৰ্জ টেংকি পৰীক্ষণৰ কথা আছে কিন্তু পৰীক্ষণৰ আগতেই ফুটিছিল পানীৰ পাইপ তাৰ পাছৰে পৰা জলসংকটত ভুগিছে ৰাইজে প্ৰতিদিনে ক্ৰয় কৰিবলগীয়া হৈছে হাজাৰ টকাৰ পানী কালি মই পানীৰ গাড়ী ফোন কৰি ৰাতিপুৱা 8টা বজাত কৈছো ৰাতি 10টা বজাত মোক এক গাড়ী পানী আনি কিনে দিছে আমি চলিম কেনেকা আমাক পানীখিনি সোনকালে ব্যৱস্থা কৰি দিলে আমাৰ ভাল হয় আৰু এতিয়া আমি বিচাৰো যে না আমাৰ পানীটো লাগে মানে ইমাৰ্জেন্সি পানীটো দিলে মানে আমাৰ ভাল হয় আমাৰ এখানে দিয়ে এনেকৈ যে হেৰিও বৰিঙো নহয় তাত তলৰ পৰা পানীও নুঠে হে গুৱাহাটী পৌৰ নিগমলৈ ৰাইজৰ অনুৰোধ ঘৰে ঘৰে পানীৰ টেংকিত পানী দি যোৱাৰ ব্যৱস্থা কৰক প্ৰশাসনে কিয়নো জলবোৰ্ডৰ ওপৰত ভৰসা হেৰুৱাইছে গুৱাহাটীৰ ৰাইজে নুনমাটিৰ পৰা অজয় বৰ্মনৰ সহযোগত ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট